এইবাৰ মুখ্যমন্ত্ৰীক উভতি ধৰিলে হিন্দু গোপালকে। গৰু সুৰক্ষা আইন আনি আপুনি অসমৰ ৰাইজক দেখুৱাব বিচাৰিলে যে মই হিন্দু পক্ষত আছো, মুছলমানক বেয়া পাওঁ। ধেমাজিৰ বাবুল সোণোৱালে অতি সাহসেৰে তুলি ধৰিলে বাস্তৱ কিছু দৃশ্য। কিন্তু আপুনি মুছলমানক বেয়া পাওঁ বুলি ক'বলৈ গৈ, হিন্দু পক্ষত আছো বুলি ক'বলৈ গৈ অসমৰ যি গ্ৰাম্য অৰ্থনীতি তাত আপুনি ধ্বংস কৰিলে। মুছলমানক বেয়া পায় বুলি দেখুৱাবলৈ গৈ আচলতে মুখ্যমন্ত্ৰীয়ে ক্ষতি কৰিছে উজনিৰ হিন্দু গোপালকৰ। 30,000 টকাৰ গৰু এতিয়া 3,000 টকাটো কিনা মানুহ নাই। শুনক বাবুল সোণোৱালে কি ক'লে নিজৰ ফেচবুক ৱালত। নমস্কাৰ, আজি মই এটা বিশেষ কাৰণত এই ভিডিঅ'ৰ জৰিয়তে ৰাইজৰ মাজলৈ আহিছোঁ। বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মই এটা বিশেষ প্ৰশ্নৰ কাৰণে আহিছোঁ আজি, যে আপুনি অসমত মুখ্যমন্ত্ৰী হৈ গৰুৰ বিক্ৰী কৰিবলৈ আপুনি বন্ধ কৰি দিলে। গৰু সুৰক্ষা আইন আনি আপুনি অসমৰ ৰাইজক দেখুৱাব বিচাৰিলে যে মই হিন্দু পক্ষত আছো, মুছলমানক বেয়া পাওঁ। কিন্তু আপুনি মুছলমানক বেয়া পাওঁ বুলি ক'বলৈ গৈ, হিন্দু পক্ষত আছো বুলি ক'বলৈ গৈ অসমৰ যি গ্ৰাম্য অৰ্থনীতি তাত আপুনি ধ্বংস কৰিলে। যিসকল আমাৰ কৃষক আছিলে বা গৰু পালক আছিলে, তেখেতলোকে গৰু বিক্ৰী কৰিব নোৱাৰা হ'ল। গৰু বিক্ৰী কৰিব নোৱাৰাৰ কাৰণে যি সময়ত এটা গৰুৰ দাম পাইছিলে 30-40 হাজাৰ টকা, সেই সময়ত এটা গৰু মূল্য দাম আহি গ'ল 5-6 হাজাৰ টকালৈ, 3-4 হাজাৰ টকালৈ আহিলে এজনী গাই গৰুৰ দাম। তাৰপিছত আমি আন্দোলন কৰাৰ পিছত, বিশেষকৈ ধেমাজিৰ পৰা আমি আন্দোলন কৰাৰ পিছত, গৰুনীত জিলা উপায়ুক্ত কাৰ্যালয় নিয়াৰ পিছত আমি বিভিন্ন প্ৰকাৰ স্মাৰকপত্ৰ ৰাজ্যপাললৈ পঠোৱাৰ পিছত আপুনি পিছত ক'লে যে কেবিনেটৰ সিদ্ধান্ত মৰ্মে গৰু বিক্ৰী কৰিব পাৰিব। কিন্তু এতিয়া আপুনি আকৌ দ্বিতীয়খন নাটক কৰিছে যে আপোনাৰ যিটো গৰু চুৰ বাতৰি, গৰু চুৰ, অসমৰ ৰাইজে যি গৰু চুৰ নাম দিলে বিজেপিক, সেইটো ঢাকিবৰ কাৰণে আপুনি গৌৰৱ গগৈ এগেইনষ্টত যিবিলাক আপুনি কথা ক'লে, যে পাকিস্তানী বুলি যিবিলাক কথা উলিয়াব বিচাৰিছে, 10 ছেপ্টেম্বৰ আহি আছে, এইবিলাক ঢাকিবৰ কাৰণে আপুনি আকৌ এটা নাটক কৰিছে। এইটো আমি গম পাইছো যে উচ্ছেদ, আৰু তাৰপিছত উলিয়ালে যে গৰু মাংসৰ নিষিদ্ধকৰণ। কিন্তু গৰু মাংস নিষিদ্ধ কৰাৰ লগে লগে আমি জানো যে সকলো এলেকাত গৰু মাংস বিক্ৰী কৰাটো আমি বেয়া পাওঁ, তাৰ বিৰোধিতা আমিও কৰোঁ। কিন্তু আপুনি এনেকুৱা এটা দেখুৱালে আপোনাৰ চৰকাৰী বিষয়াসকলক লৈ যি অত্যাচাৰ কৰিছে, বিভিন্ন হোটেলে গৈ বা বিভিন্ন এলেকাত আপুনি গৰু মাংসৰ যি ৰাজনীতি কৰিছে, মন্দিৰত আপুনি গৰু মাংস দলিয়াইছে, মছজিদত গাহৰি মাংস দলিয়াইছে, এইবোৰতো সকলো বিজেপি কৰ্মী ওলাইছে এতিয়া। তাৰপিছত আপুনি যেতিয়া এই গৰু মাংসৰ ওপৰত অত্যাচাৰ কৰি আপুনি যি অভিযান চলাইছে, আকৌ গাঁৱত কিন্তু গৰুৰ দাম কমিছে। অৰ্থাৎ গৰু মাংস আপুনি ৰাজনীতি কৰিছে সত্য, কিন্তু গৰু যেতিয়া বিক্ৰী হয়, মুছলমান লোকসকলে যেতিয়া গৰু খায়, কিন্তু লাভান্বিত হয় অসমৰ আমাৰ গৰু পালকসকল, কৃষকসকল লাভান্বিত হয়। এটা গৰু বিক্ৰী কৰি ল'ৰা ছোৱালীক পঢ়াব পাৰে, এটা গৰু বিক্ৰী কৰি কন্যাকালে বিয়াখন উঠাব পাৰে, এটা গৰু বিক্ৰী কৰি ঘৰত এটা ভাল সম্পত্তি ল'ব পাৰে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া গৰু ৰাজনীতি কৰি হিন্দুৰ যিসকল গৰু পালক বা কৃষক, সেইসকলক আপুনি মাধমা দিয়া ব্যৱস্থাটো বন্ধ কৰক, যাৰ কাৰণে নেকি বজাৰতে গৰু নাইকিয়া হ'ল। আৰু গাঁৱৰ ৰাইজে গৰু মূল্য নোপোৱাৰ কাৰণে এতিয়া গৰু পোহাটো বন্ধ কৰিছে, যাৰ কাৰণে গাঁৱত আমি কওঁ গোবৰ নাইকিয়া হ'ল। গোবৰ নাইকিয়া হ'লে কিমান ক্ষতি হয় জানে? স্বাস্থ্যকৰভাৱেও আমি ক্ষতিকৰ হওঁ, আমি শাক পাচলি খোৱাৰ ক্ষেত্ৰত ক্ষতিকৰ হওঁ, সকলোতে কেমিকেল ইউজ কৰিবলগীয়া আছে। গতিকে আপুনি গৰু মাংস আৰু গৰু পোহাক লৈ যি ৰাজনীতি কৰিছে সেয়া বন্ধ কৰক। এয়া কেৱল হিন্দু মুছলমান ৰাজনীতি নহয়, অসমৰ অৰ্থনৈতিক দিশত আপোনাৰ ক্ষতিগ্ৰস্ত হৈছে, আৰু অসমত যি ৰাসায়নিক সাৰ ব্যৱহাৰ সেইটো মাত্ৰা বাঢ়িব গৈছে, যাৰ কাৰণে আমাৰ এই স্থলুৱাভাৱে যি খাদ্য প্ৰস্তুত কৰা হৈছে বা কৃষি ক্ষেত্ৰত আমি সাৰ ব্যৱহাৰ কৰা হয়, গোবৰ সাৰ ব্যৱহাৰ কৰা হয়, বা ঘৰৰ বিভিন্ন কামত আমি শাক পাচলি লগোৱাত বা ফুল ৰোৱাতে বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। এই কাৰ্য বন্ধ হৈছে, কাৰণ গোবৰ নোপোৱা হৈছে। অৰ্থাৎ মানুহ গৰু নোপোহা হৈছে এটা কাৰণতে। যদি ঘৰত 10-12টা গৰু হৈ যায়, 2-3টাটো বিক্ৰী কৰিব লাগিব। গতিকে বিক্ৰী কৰিবলৈ যেতিয়া মাৰ্কেট নাইকিয়া হ'ব, সেই গৰু কিয় পুহিব ৰাইজে? গতিকে গৰু পোহা বন্ধ হৈছে, গাঁৱত গোবৰ নাইকিয়া হৈছে, সাৰ নাইকিয়া হৈছে, গতিকে চবফালে এফেক্ট হৈছে। গতিকে আপুনি গৰু মাংসৰ নামৰ ৰাজনীতি বন্ধ